মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত জনজাতিকৰণৰ ব্যৱস্থা আগুৱাই নিয়াৰ কামনাৰে বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ঘোষণা যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনৰ। উল্লেখযোগ্য যে সুদীৰ্ঘদিন ধৰি জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে কৰি অহা প্ৰবঞ্চনাৰ যেন উৰ পৰাৰ দিশে আগবাঢ়িছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপৰ পাছতে এতিয়া চৌদিশে উদযাপন কৰা হৈছে আবতৰীয়া দীপাৱলী। 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপক যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনীয়ে আদৰণি জনাইছে। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই যাতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰে তাৰে আশা কৰি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বক আগুৱাই নিয়াৰ কামনাৰে আজিৰ পৰা আধ্যাত্মিকভাৱে প্ৰতিভাগ নামঘৰতে চাকি বন্তি প্ৰজ্বলন কৰাৰ এক কাৰ্যসূচী ঘোষণা কৰিছে যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনীয়ে। যোৰহাট স্থিত চিলাৰায় ভৱনত দেওবাৰে অনুষ্ঠিত হোৱা যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনৰ এখন কাৰ্যনিৰ্বাহক সভাত এই কাৰ্যসূচী ঘোষণা কৰাৰ লগতে শীঘ্ৰে বিধায়ক সাংসদক কোচ ৰাজবংশী সন্মিলনৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰি জনজাতিকৰণৰ ক্ষেত্ৰত এক স্মাৰক পত্ৰ প্ৰদান কৰা আৰু প্ৰয়োজন সাপেক্ষে দিল্লীলৈ প্ৰতিনিধি দল যোৱাৰো কাৰ্যনিৰ্বাহক সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। আমাৰ ষ্ট্ৰেটেজিটো হৈছে যে এই সময়ত আমি মূল থকা বেছি ভাল। আমি ব্যক্তিগতভাৱে এই তেওঁলোকৰ সিদ্ধান্তটো সন্তুষ্ট নহয়, কাৰণ আগতে বহুতবাৰ এনেকৈ সংসদত আঠবাৰ হৈছে ৰিজেক্ট হৈছে। এইটো ইলেকশ্যনমুখী ঘোষণা নে সঁচাকৈ তেওঁলোকৰ ইয়াত জড়িত আছে, কৰাৰ ইচ্ছা আছে, এই কথাটো কিছুদিনৰ পিছতে গম পোৱা যাব। তথাপিতো আমি এক ষ্ট্ৰেটেজি লৈ পেলাই মৌন থকা ভাল। বাকী যিবিলাক সংগঠন আছে সেই সংগঠনবিলাকে কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি লয় সেইটোৰ ওপৰত এতিয়া আমি অলপমান দিন পৰীক্ষা কৰা ভাল হ'ব। আৰু মই ভাবোঁ আমি যিটো বাকী যিটো জনগোষ্ঠী আছে অতি শীঘ্ৰেই দিল্লীত হেঁচা দিব আৰু আমিও নিশ্চয় প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা সেই হেঁচাত আমি অংশগ্ৰহণ কৰিব লাগে। আৰু ইয়াৰ পৰা যদি প্ৰয়োজন হয় সেই দলটোৰ লগতে আমাৰ এটি দলো যোগদান কৰিব লাগে। এতিয়া আপোনালোকে জানে ST হিলছত 10%, ST 5%, ST ভেলি কিমান পাৰ্চেণ্ট হ'ব, এই কথাবিলাক এতিয়াও স্পষ্ট হোৱা নাই। সেই কথাবিলাক স্পষ্ট হোৱাৰ পাছতহে আমি ডিপ্ৰাইভ হ'লো নে লাভ হ'লো, আমি সেই মানে উপকৃত হ'লো সেই কথাখিনি ধৰিব পৰা যাব। আৰু OBCত আমাৰ 22% ৰিজাৰ্ভেশ্যন আছিল। সেই 22% ৰিজাৰ্ভেশ্যনটো কমাই পেলাই যদি তালৈ কমাই আনে সেই কমোৱা হেৰিটোত আমি পাম নে নাপাম সুবিধাখিনি, আমাৰ ল'ৰা ছোৱালীবিলাকে সেই স্কুল কলেজবোৰ সেইবিলাক পাব নে নাপায়, এই কথাবিলাক স্পষ্ট নহয়। সেই নটিফিকেশ্যন নোলায় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তেতিয়ালৈকে আপোনালোকে গম নাপাব। নটিফিকেশ্যনটো ওলোৱাৰ পিছত আমি যদি ডিপ্ৰাইভ আকৌ আমি আন্দোলন কৰিবলগীয়া হ'ব পাৰে। গতিকে এই এটা ঠেলামাৰি দিয়া প্ৰচেছ অসম গভৰ্ণমেণ্টে ঠেলামাৰি দিছে তালৈ। চেণ্ট্ৰেল গভৰ্ণমেণ্টে এতিয়া কেনেকুৱা ধৰণৰ স্থিতি ল'ব সেইটো ওপৰত এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টে যদি আমাৰ প্ৰত্যেক সিদ্ধান্ত লয় সেই সিদ্ধান্তটোৰ কাৰণে আমাৰ এখন সজাতি দলেই হওক বা আমাৰ লোকেল এমপিসকলক হেঁচা দিয়াই হওক এই কামখিনি কৰাটোৱে মানে এতিয়া সমীচীন বুলি গণ্য কৰিছে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।